পাৰিত ইণ্টাৰনেশ্যনেল ধেমাজি আৰু লখিমপুৰৰ কৰ্মকৰ্তাসকলে আজি ধেমাজি চহৰত বান সমস্যাৰ স্থায়ী সমাধানৰ কাৰণে আৰু এই বিষয়ে চৰকাৰক নিশ্চুপ হোৱাৰ বিপৰীতে বিশাল সমদল উলিয়ায়। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ওপৰত বিদেশী ন্যায়াধিকৰণৰ কাম-কাজ মাননীয় উচ্চতম ন্যায়ালয়ৰ দ্বাৰা কৰোৱাৰ লগতে জিয়াধল বৰ্মন গাঁৱৰ পৰা কুমতীয়া মথাউৰি নিৰ্মাণ খৰতকীয়া কৰা আৰু ধেমাজি জিলাৰ কৃষিখণ্ডৰ ওপৰত মৰাপোকে ধ্বংস কৰা শালি খেতিৰ ওপৰত বৰ্তমান চৰকাৰে গুৰুত্ব সহকাৰে পদক্ষেপ গ্ৰহণ কৰাৰ দাবীত বিক্ষোভ প্ৰদৰ্শন কৰা হয়। প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে প্ৰেৰণ কৰা স্মাৰক পত্ৰত কৰ্মকৰ্তাসকলে দাবী কৰে যে অসমৰ বান সমস্যাৰ স্থায়ী সমাধান কৰক, নহলে বানপীড়িত অঞ্চলৰ সকলো ভোটাৰক মাহে ৬,০০০ টকাকৈ ভোটাৰশ্বিপৰ টকা একাউণ্টত দিবলৈ দাবী জনোৱাৰ লগতে মিডিয়াৰ লগত জড়িতসকলক মাহে দৰমহাৰ ব্যৱস্থা কৰিবলৈ সংগঠনটোৱে দাবী জনায়। প্ৰতিবাদী সভাত উপস্থিত থাকে ৰাজ্যিক সদস্য আবু চামা পবিত্ৰ বড়ো, লখিমপুৰ লোকসভা সমষ্টিৰ VPI প্ৰাৰ্থী ভূপেন নৰৰ লগতে ধেমাজি জিলা সমিতিৰ সভাপতি দেৱ গগৈ আৰু সম্পাদক সূৰ্য পেগু। ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে চোৰাং কাঠৰ ৰমৰমীয়া